আজি মই এৰন্তিকৰ বিষয় শিক্ষা প্ৰিপাৰেশ্যন কৰিছোঁ। আমেন। মই ভাবিছোঁ কি দিবলৈ প্ৰাৰ্থনা কৰি গড ৰিভিল কৰিলে এই শিক্ষাখন ৰিফ্ৰেছমেণ্টৰ কাৰণে আমাক লাগে। কিয় আমাৰ মণ্ডলী আৰু বিশ্বাসী জীৱনতে শয়তানে নেগেটিভ বস্তু বহুত আনিছে। The anointing can separate you from that negative thoughts. Amen. অবিহেকে আপোনাক এই নেগেটিভ ধাৰণাৰ পৰা আঁতৰাব। Okay, see John 7:37-38. পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে, কোনো মানুহৰ যদি পিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। যিকোনোৱে মোক বিশ্বাস কৰে ধৰ্মশাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব। আমেন। Amen. In the last day, the great day, the peace, Jesus stood and cried and said, if any man just let him come unto me and drink. ইয়াত কৈছে সেই ৰাজদিনা এই মহান দিনা এটা ভোজ চলিছিলে, ভোজ হৈছিলে। যীশুৱে সেই ভোজ খোৱা সময়তে থিয় হৈ কান্দি মেলি ক'লে, যদি কোনোবা পিয়াহ আছে মোৰ ওচৰলৈ আহা আৰু পান কৰা। যীশুৱে থিয় হৈ জোৰকে কান্দি মেলি ক'লে, কোনোবা যদি পিয়াহ আছে মোৰ ওচৰলৈ আহা আৰু পান কৰা। Amen. আৰু ইয়াত কৈছে, he that believes on me, যোন মোৰ ওপৰত বিশ্বাস কৰে, as the scripture hath said, বাক্যত কোৱা হৈছে, out of his belly shall flow the river of living water. তাৰ গৰ্ভৰ পৰা জীৱনৰ পানী বৈ যাব বুলি কৈছে। হালেলুয়া। যিশুৱে কান্দি মেলি জোৰকে ক'লে, কোনোবা যদি পিয়াহ আছে মোৰ ওচৰত আহা আৰু পান কৰা। আৰু যদি বিশ্বাস যদি কৰে, বাক্যই কৈছে বুলি কৈছে, তাৰ গৰ্ভৰ পৰা জীৱনৰ জল বৈ যাব। জোৰকে তালি বজাই চব ধন্যবাদ। You will become what you know. You will become the living source. Amen. আপনি জীবনের জরিয়া বনি যাব। Hallelujah. You will become living source. হেগৰ যিশুৱে কৈছে, কান্দি মোৰ লগত কওঁ, যিশুৱে কৈছে, কান্দি বুলি কৈছে, যদি কোনোবা পিয়াহ আছে জোৰকে কওঁ, হেমাৰি দিছে নহয়, দৰ্টি বুলি কওঁ, ডাকি বুলি কওঁ। যিশু যেনেকৈ অধিকাৰে কৈছে, যিশু এনেকুৱা কোৱা নাই ন, যদি কোনোবা পিয়াহ আছে আহি মোক মোৰ ওচৰত পান কৰা কৈছে নেকি নাই? We should know the statement, the sense, the Bible, the written in the statement of জানিবলৈ। আমি বাইবেল এনেকুৱা পঢ়িব নোৱাৰো। যিশুৱে কৈছে এনেকুৱা কৰিছে তেনেকুৱা এনেকুৱা ন, ষ্টেটমেণ্ট চাব ক'ত ভিক সোমাইছে, ক'ত যিশুৱে অধিকাৰে জোৰকে চিঞৰি কৈছে, যিটো আমি পঢ়িলে আমি জানিব লাগিব। আমেন। অ'কে, ইয়াত কৈছে কওক, মোৰ লগত কওক, অন্তদিনা জোৰকে কওক, অন্তদিনা উঠিলে যদি কোনোবা পিয়াহ আছে মোৰ ওচৰলৈ আহা পান কৰা। যদি কোনোবা বিশ্বাস কৰে, বাক্যত লিখা আছে, বাক্যত কোৱা আছে, তাৰ গৰ্ভৰ পৰা জীৱনৰ জল বৈ যাব। আপনার হাতের প্রেসার করা নাই। You are not simple person. যিশুক জনা মানুষ সিম্পল মানুষ হব নোৱাৰি। আমেন। তো যিশুক জনা মানুষ সিম্পল মানুষ হব নোৱাৰি। কিন্তু শক্তিশালী মানুহ হয়। আমেন। অবিহেক্য হয়। হালেলুয়া। হেজন চাইনিক আপনি সাধারণ ব্যক্তি নহয়। হেজন চাইনিক pastor
মোৰ জীৱনত সপোন এখন দেখা পাইছো কি হ'ব বেয়া নে ভাল আৰু মই ভাত খাইছো যেনেকা প্ৰাৰ্থনা কৰিছো এটা পুৰা পুৰা দেখা পালো তাত শক্তিশালী বুলি কওঁ নে তাত কি কৰিম কি কবি কি স্যার দুর্বল ভয় পাতরা আর কি করব নয় না মতে নিকে বহুত মন পাও পাস্টর কি করি মই আরে তুমি শক্তিশালী হয় হেনে তুমি যিশু জনা ব্যক্তি হয় হালেলুয়া আর তোমার হরিতে স্বয়ং পাক করে হালেলুয়া you are the powerful person amen amen আমাক জানিব লাগিব spirit anointing of the holy spirit পবিত্র আত্মা অভিষেক পবিত্র আত্মার অভিষেক যিশুৱে কি বলে যিশুৱে কি বলে শুনে দিয়া লাগে যিশুৰ ওচৰত আহিব Goodbye. Mo kobole koisu. Mo okara manu লগত কথা পাতা না। এনেকা মানুহ লগত কথা পাতা না। মই হুয়া গিনা লগত কথা পাতি আছো। ক। যিশুৱে কি ক'লে? Life giving ministry manu kita. Pastor. One, two, three. Okay, air kita popol tapi sudah minum. Air kita. Adi tumi pastor. Ek video kare pastor to istri swa. Pastor mana? Etia kare pastor ese. Jul তোমার সম্পদ তাকলা ভাই জুল কে বলে যেটা কাছে কিনারা নি পাতে দেখ বল কি বল লাগে Okay, thank you. You get it. Hallelujah. Binarani.
Jodi dah, Jodi aku. Praise the Lord. बोला मैं जून के तारीख में सब धन्यवाद करें। मुल्को अंतदिना महानदिना डांगर भूसो हेई भूसोत जिसु स्वयं आसिल जिसु जीव होई कोले कांदिबिली कोले जुली कुर्बा पियासे मुसले हा বিশ্বাস করে বাক্যত হইছে তার গর্বর পৰা জীবনৰ জল বৈ যাব আমেন আপোনাৰ জীবনৰ পৰা জীবনৰ জল বৈ যাব মই জীবনৰ জল হয় মোৰ জীবনৰ পৰা জীবনৰ জল বৈ যাব के तारीफ जैसे धन्यवाद okay Ephesians 5:52 I mean 5:17 18 5:17 18 Therefore do not be foolish but understand what the Lord will is. Do not get drunk on wine which the leads to okay offer me for you এতেকে কি দৰে চলা তালৈ সাৱধানে চাবা অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা আমেন ও সময়খিনি কিনি লবা কিয়নো এই কাল মন্দ এই হেতুকে তোমালোক নিৰ্বোধ নহবা কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা আৰু দায়কাৰকেৰে মতলীয়া নহবা কিয়নো তাত নষ্টামি আছে কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা আমেন মূলত হেতুকে নিৰ্বুদ্ধি নহবা কিন্তু প্ৰভুৰ ইচ্ছা বুজিবা মদেৰে মদ অকলে do not get drunk on wine মদ তুমি নাখাবা পবিত্ৰ আত্মাৰ পৰা পৰিপূৰ্ণ মদতে পাগলা হ'ব নালাগে বহুত কিন্তু মদত পাগলা হৈ যায় लेकिन আমি পবিত্ৰ আত্মাতহে পাগলা হ'ব লাগে হালেলুয়া আমি মদত পাগলা হ'ব নালাগে কিয় পাগলা হ'ব লাগে পবিত্ৰ আত্মা কালি এজন আহি মোক কৈছে আগত বুজা নাছিল সত্যটো কি এতিয়া মই বুজিছো সত্যটো কি বুজি পাওঁ বাইবেল বুজি পাওঁ হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু মানুহ পাগলা বুলি কয় মই ক'ব কি বাইবেলত কৈছে ঈশ্বৰ পিছফালে যোৱা মানুহ পাগলা বুলি হে ইয়াত কৈছে অকলে মদ খাই পাগলা নহবা পৰন্তু পবিত্ৰ আত্মাতে পৰিপূৰ্ণ হ'বা আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি জোৰকে তালি বজাইছো ধন্যবাদ Romans 8:9 almost until I issue You however are not into the realms of the flesh but are into the realm of the spirit if the spirit of God lives in you and if anyone does not have the spirit of Christ they are not belongs to Christ কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে তেন্তে তোমালোক মাংসৰ বশত নহয় আত্মাৰ বশতহে আছা কিন্তু যিজনত খ্ৰীষ্টৰ আত্মাত নাই তেওঁ খ্ৰীষ্টৰ নহয় আমেন ওকে যদি ইয়াত কৈছে যদি তুমি ইয়াত কৈছে are not in the flesh that's the spiritual realm of the flesh okay
Okay, you, however, are not in the realm of the flesh, but are into the realm of the spirit. তুমি মাংস অবিলাহত নাই, পরন্তু তুমি আত্মা অবিলাহত আছা। Hallelujah. Praise the Lord. Jadi konuba yang কৈছে, if indeed the spirit of God is lives in you, jadi ঈশ্বর আত্মা তোমাতে যদি বাস করে, and if anyone does not have the spirit of Christ, যদি কারোর ভিতৰত ঈশ্বর যিশুৰ আত্মা নাই, হে যিশুৰ নহয় বুলি কৈছে। আমেন। তাৰ মানে যদি ঈশ্বর পবিত্র আত্মাত আছো, যদি ঈশ্বৰত আছো, তো আমি মাংস অবিলাহত নাথাকিম। যদি আমি মাংস অবিলাহত আছো, তেতিয়াহ'লে ঈশ্বৰৰ লগত আমি যাব নোৱাৰিম। আমি স্পিৰিচুৱেল ৰেপছত নাই। হালেলুয়া। ভালকৈ শুনিবা। আমি এটা কথা ইয়াৰ পৰা কি বুজো? বাইবেল কৈছে যদি তুমি আত্মাত আছা, আত্মাত চলা। বাইবেল কৈছে ভালকৈ শুনিবা। বাইবেলত স্পষ্ট কৈছে গৰম হলে গৰম মূলত গৰম হলে গৰম হোৱা, ঠাণ্ডা হলে ঠাণ্ডা হোৱা, ঈশ্বৰ সন্তান হলে ঈশ্বৰ সন্তান হোৱা, সংসাৰিক হলে সংসাৰিক হোৱা, কুহুমীয়া নহবা, স্পিৰিচুৱেল whatever, like আমি যি কাম কৰো ইনকাম কৰি জীয়াবৰ কাৰণে that's a separate thing, তাক মই ক'ব নাযাওঁ। আমি কি ইনকাম কৰো, কেনেকৈ ইনকাম কৰো আমি ক'ব নাযাওঁ, লেকিন আমাৰ আত্মিক জীৱন আমি কেনেকৈ মেইনটেইন কৰো। আমেন। আমি স্পিৰিটত আছো নে নাই, আত্মাত আছো নে নাই, স্পিৰিচুৱেলত আছো নে নাই। যাৰ ভিতৰত ঈশ্বৰ যিশুৰ আত্মা নাই, যিশু নহয় বুলি কৈছে। আৰু যোনে আত্মাত চলে সি শৰীৰত অভিলাষ নচলে। হালেলুয়া। সেইকাৰণে মই ক'ব বিচাৰিছো, ভালকৈ শুনা, একদম শুনা। Is very important. আমি স্পিৰিচুৱেল লাইফত আগবঢ়া বিৰাট দৰকাৰ আছে যে যিশু অহা সময় হ'ব। আমেন। হালেলুয়া। আৰু মই কৈছো, মই এনেকা একজন মানুহ, তাই বহুত বাচ্চা, আর নিজের বাচ্চাটা ইনকামও নাই, আর নিজের বাচ্চাটা হাপুতে ধরে তাই রাত্রিপুয়া প্রার্থনা করে, রাত্রি প্রার্থনা করে। আজি তার বাচ্চা কোনবা জজ হয়, কোনবা ইঞ্জিনিয়ার হয়, কোনবা ডাঙর ডাঙর অফিসার হয় তার বাচ্চা। Praise the Lord. সংসাৰৰ সম্পত্তি অকলে সম্পত্তি হয় তেনে নহয়, তাকে দুগুণ মূল্যৱান আত্মাৰ সম্পত্তি হয়। আমেন। হালেলুয়া। এলিশা বিচাৰ নাই তোমাৰ ঘৰ এৰি যোৱা, তোমাৰ ঘৰটো যোৱা, তোমাৰ মাটি দি দিয়া, একো কোৱা নাই এলিশাই। এলিশা এনেকুৱা বিচাৰ নাই। এলিশা কি বিচাৰিছে? অভিষেক কি বিচাৰিলে। আমেন। Anointing open the door for us. অভিষেকে আমাৰ দুৱাৰ মুকলি কৰে। আমেন। Hallelujah. অভিষেকে আমাৰ সিচুৱেচনটো কন্ট্ৰোল কৰে। Hallelujah. Praise the Lord. And সেই অভিষেকৰ নাম আছে পবিত্ৰ আত্মা। Amen. পবিত্ৰ আত্মা। সেইকাৰণে ইয়াত কৈছে যদি তুমি আত্মাৰ বশত চল, তেতিয়াহ'লে তুমি মাংসৰ বশত নাই। যাৰ ওচৰত যিশুৰ পবিত্ৰ আত্মা নাই, সি ক'ব পাৰে মই খ্ৰীষ্টিয়ান হয়, মই চবকে পুৰণা খ্ৰীষ্টিয়ান হয়, এই পবিত্ৰ আত্মা যদি তাৰ জীৱনত নাই, এই যিশু নাই। সেইকাৰণে আমি বুজিব লাগিব আত্মিক মণ্ডলী আৰু সংসাৰিক মণ্ডলী। সংসাৰিক মণ্ডলী অভিশাপৰ পাত্ৰ হয় আৰু আত্মিক মণ্ডলী আশীৰ্বাদৰ পাত্ৰ হয়। আত্মিক মণ্ডলী আপোনাৰ জীৱনটো ঈশ্বৰক আগবঢ়াব, সংসাৰিক মণ্ডলী সংসাৰক আগবঢ়াব। সেইকাৰণে এলিশাই শিৱ সম্পত্তি বিচৰা নাই, অভিষেক বিচাৰে। সেইকাৰণে বাইবেলত আজি তাৰ নাম আছে হালেলুয়া।
সলোমনে সম্পত্তি বিচৰা নাই, বুদ্ধি বিচাৰিলে। আমেন। বলা আমি জোৰকে তালি বজাইছো। পইচা মোক এখন দামী গাড়ী লাগে, এখন ঘৰ লাগে, 1 কোটি টকা 2 কোটি টকা এখন বেলেঞ্চ লাগে। আমি সেইটো বিচাৰি যাওঁ। ঈশ্বৰ স্বয়ং কৈছে সলোমন তোমাক কি লাগে বুজাব। সি কৈছে মোক বুদ্ধি লাগে। হালেলুয়া হালেলুয়া। বুদ্ধিমান মানুহ ডায়মণ্ড সোণৰ কিবিকি হয়। আমেন। সব আপোনাক ক'ব বিচাৰিছো, কওক সেইজন চাবি, কওক মাংসৰ বসাত নচলা। How can we know? আমি কেনেকৈ জানি মাংস বসাত আছে? কেনেকৈ জানি? How can we know? আপুনি যদি ঈশ্বৰক এখোজ আগবাঢ়িছে, মাংসৰ বসাত চলাজন পিছফালে টানিব। এদিন এটা ল'ৰা মোৰ লগত সহায় কৰিছিলে। এজনে ক'লে তুমিতো পাষ্টৰৰ চাকৰ। কি ক'লে? তুমি পাষ্টৰৰ চাকৰ। এলিছাই চাকৰ আছিলে নেকি? চাকৰ আছিলে নেকি? নিজৰ মালিকক এৰা নাই, আৰু তাৰ মালিকক তাৰ পৰা সন্তুষ্ট হয়। কিয়? সেইকাৰণে কোৱা হ'ল তোমাক কি লাগে কোৱা, মই দিম। আমেন। তোমাক কি লাগে কোৱা, মই বুজোৱাত কোৱা তোমাক কি লাগে। That means এলিছাৰ পৰা সন্তুষ্ট আছিলে। আমেন। সকলোৰ ক্ষেত্ৰতে এলিছা সহায় কৰিছিলে, আৰু তাক ভাত ৰান্ধি ঘৰ চাফা কৰি তাক কাপোৰ কৰো চাগে ধুই দিছিলে। Anytime the focus or she নিজৰ মালিকক এৰা নাই। আমি যদি সংসাৰিক মানুহ হয় ন, সদায় আমি সংসাৰিক বস্তু বিচাৰিম। ঈশ্বৰৰ কাৰণে আমাৰ লগত টাইম নাথাকিব। সেইকাৰণে সংসাৰিক মণ্ডলীতে মুঠি চাউল তোলে, আৰু সেই মুঠি চাউল বিক্ৰী কৰে, আৰু সেই টকা লৈ ক'ত থয়? বেংকত থয়। সেইকাৰণে সংসাৰিক মণ্ডলী আৰু আত্মিক মণ্ডলীৰ পাৰ্থক্য। আৰু যদিও আপুনি মাংস অবিলাসত আছে, আপোনাৰ সকলো এটা চিন্তা হ'ব যে সংসাৰ ধন কেনেকৈ উঠিব। আৰু আপুনি ঈশ্বৰক আৰু কৰি যেনেকৈ সেৱা কৰিছিলে, সেই সেৱা কমি আহিব। তেতিয়া জানি যাবা আপুনি সংসাৰিক মাংস বশত আছে। Greatest word. What is the greatest word? মহান কাম কি হয়? ঈশ্বৰক সেৱা কৰাটো মহান কাম হয়। Amen. Praise the Lord. বলে জোৰকে তালি বজাই ঈশ্বৰক ধন্যবাদ। Amen. হেগৰ ডাঙৰ অফিচাৰ হ'লেও হেড আহি ঈশ্বৰক গীৰ্জাঘৰত ঝাৰু মাৰে। কিয় জানে নাই? They know আমি যদি সংসাৰত কাম কৰি আছো, তাৰ সংসাৰিক ধন গতি এইটো শেষ হৈ যাব পাৰে। কিন্তু যোনটো ধন আমি গীৰ্জাঘৰত ঘটো, এইটো অনন্ত কাললৈকে থাকি যাব। Amen. Say amen. Hallelujah. হেজন চাংলি কওক, আপোনাৰ সংসাৰিক হৈ আছে কেনেকৈ জানিব? আপুনি ঈশ্বৰৰ কামক ত্যাগ কৰিলে গম পাবি আপুনি কি সংসাৰিক হৈ গৈ আছে। কওক। ঈশ্বৰৰ কাম ত্যাগ কৰি কেতিয়া গম পাবি সংসাৰিক হৈ আছে? ঈশ্বৰৰ কাম ত্যাগ কৰি Hallelujah. Hallelujah. Praise the Lord. Praise the Lord. 3 তাৰিখে প্ৰাৰ্থনা কৰি আছো। 3 তাৰিখে গোটেই ইণ্টাৰনেশ্যনেল, গোটেই ৱৰ্ল্ডৰ পৰা এপষ্টল পাচনিকেইটা দিল্লীত গোট খাই আছে। লেকিন মোৰ হাতত মাল নাই। ময়ো ইনভাইটেড হয়।
By the grace to this way, Amen. Amen. Hallelujah. A good day word or apostle Gita, good kind secure on to him who so praise. Jenika Elisa kapur dile Tenika Luke ki koise so Luke 24:49 Sua I am going to send you what my father has promised, but they stay in the city until you have been clothed with and the power from on high. Amen. Yes. তাক তোমালোকলৈ পতাই দিম কিন্তু ওপৰৰ পৰা শক্তি নোপোৱা মানে এই নগৰতে থাকা আমেন মানে নে Hello? Okay. Here goes say, মূলত মই তোমাৰ ওচৰলৈ I'm going to send you. মই তোমাৰ ওচৰলৈ পঠাবৰ কাৰণে গৈ আছো যিটো মোৰ পিতৃ প্ৰতিজ্ঞা কৰিছে আৰু তুমি সেই নগৰত বাট চাই থাকা যেতিয়ালৈকে ওপৰৰ পৰা শক্তিৰ কাপোৰ নাহে Amen. যোনটো কাপোৰ এলিছা গাতৰ পৰা পৰিলে সেম কথা ইয়াত কৈ আছে পিতৃয়ে প্ৰতিজ্ঞা কৰিছে যীশুৱে কৈ আছে পিতৃয়ে যিটো প্ৰতিজ্ঞা কৰিছে তুমি সেই নগৰক নেৰিবা যেতিয়ালৈকে ওপৰৰ পৰা শক্তিশালী কাপোৰ নামি নাহে আমেন এলিছাই বুজা নাছিলে এলিজাৰ গাতৰ পৰা যিটো কাপোৰ পৰিছিলে সেই কাপোৰ অভিষেক আছিলে আৰু স্বয়ং পবিত্ৰ আত্মা আছিলে কাপোৰ যেতিয়া ধৰিলে অভিষেকটো তাৰ গাত আহি গ'ল ইয়াত কৈছে পিতৃয়ে প্ৰতিজ্ঞা কৰিছে সেই ঠাই তুমি এৰিবা যেতিয়ালৈকে পিতৃৰ প্ৰতিজ্ঞা কাপোৰ শক্তি কাপোৰ যেতিয়া ওপৰৰ পৰা নামি আহে That's the Holy Spirit. সেইকাৰণে যোন শিষ্যকেইটা পলাব বিচাৰিছিলে ভয় কৰিছিলে নিজৰ জীৱন বচাবৰ কাৰণে যিটো ডে অফ পেণ্টিকষ্ট পেণ্টিকষ্টৰ দিনত পবিত্ৰ আত্মা যেতিয়া নামি আহিলে আৰু সেই তাত কৈছে চবৰ ওপৰত জুই জ্বলিলে হালেলুয়া ভাষাত কথা পাতিবলৈ আৰম্ভণি কৰিলে হালেলুয়া আৰু পিতৰে যোন যীশু কৈছে শ্ৰীৰে পাও সেই পিতৰ কলপত্ৰ আছে থিয় হৈ প্ৰচাৰ কৰিলে 3000 ওপৰ মানুহ যীশু গ্ৰহণ কৰিলে তাৰপিছত আচৰিত কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে যেতিয়া পবিত্ৰ আত্মা নামি আহিলে আমেন সেইকাৰণে পবিত্ৰ আত্মাৰ কাপোৰ আমি পিন্ধিব লাগিব আমেন আপোনাৰ প্ৰাৰ্থনা হালেলুয়া তেতিয়া শক্তিশালী হয় যেতিয়া পবিত্ৰ আত্মাৰ কাপোৰ আপুনি যেতিয়া পিন্ধি লয় এনে আপুনি কৰি থাকিলে নহয় যেতিয়া পবিত্ৰ আত্মাৰ প্ৰাৰ্থনা যিটো শক্তিশালী পবিত্ৰ আত্মা দেহ হয় হালেলুয়া আৰু সেই বস্তু শয়তানে এনে প্ৰাৰ্থনা কৰি দিলে শয়তানে ভয় নকৰে বুজিলে নে এখন যীশুৱে উত্তৰ দি ক'লে লিখা আছে কি তুমি নিজৰ প্ৰভু ঈশ্বৰৰ পৰীক্ষা শয়তানে কৈছে লিখা আছে তুমি ওপৰৰ পৰা নিজক পেলাই দিলে সৰ্বদূত পঠাই হাতে উঠাই তোমাৰ ভৰি হিলত লাগিব লাগিব তেতিয়া যীশুৱে উত্তৰ দি ক'লে সেইটোও লিখা আছে তুমি নিজৰ প্ৰভু ঈশ্বৰৰ পৰীক্ষা আপনি simple visa লাভ না যদি বাক্য না you should know the word of God ঈশ্বৰ বাক্য অধ্যয়ন কৰা is very important amen to claim the word of God is very important hallelujah
যদি আমি তালি বজাই সব ধন্যবাদ আসলে কোন ওয়ানিট হে কাপড় কোন হয় সোয়া হে কাপড় কোন হয় সোয়া wonderful but you will be see power and the Holy Spirit will come out to you and you will be a witness in Jerusalem into all Judea and Samaria and to the end of the earth কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তি পাবা আৰু জেৰুসালেম আদি কৰি গোটেই জিহুদিয়া আৰু সমৰিয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোকে মোৰ সাথী হ'বা আমেন okay মুলুক লগাস তুজুকে লগাস রেমা আমি নিউজপেপার কোনটা লগাস বলি রাইট লিখি যদি আমি পঢ়ি মিলি এই বাক্যত যদি আমাৰ লগত কথা পাতে এটা ৰেমা বুলি কি কয় ৰেমা ঈশ্বৰ সদায় ৰেমা দি কথা পাতে আপনি যদি নিউজপেপাৰ পঢ়ে তাক লগস বুলি কয় আৰু যদি আপনি বাইবেল পঢ়ে আৰু বাইবেলত কথা পাতে না আপোনাৰ লগত যেনেকুৱা I am going to send you what the Father has promised yes but stay on the city until you have been clothed with power from on high. Oh my God, yes. Dia baca kalau kata pate tak koi rema. Ki koi? Rema. Ki koi? Rema. Ar hodai isole rema re kata pate. Amen. So let the word of God speak to you. Isor baiko apni baik pahile na hobo. Bible apnar logot kotha patibo lagibo. Amen. Praise the Lord. The Bible apnar logot jodi kotha pate. Amen. Teta hey baiko hoti hali hoy. Amen. Hallelujah. So ami itu aku ever pray. You sobe pray. I want you to like authority di pora, adhikar loi pora. এনেকা নহয় এনেকা বাইবেল চাও পঢ়িব নালাগে আপনি বুঝিও না পাব I am going to send you to my father এনেকা তো পড়িবে you step by step I am going to send রুকি যাবে you watch send you and what my father has promised রুকি যাবে but stay on the city রুকি যাবে until you have been clothed রুকি যাবে with the power from on high amen okay and can we go for 1 2 3 go what have you get okay Pastor Manit ইয়াত কৈছে মুছুৱাই প্ৰত্যেক মুছুৱাই ইয়াত কৈছে তুমি শক্তি পাবা কেতিয়া যেতিয়া পবিত্ৰ আত্মা নামি আহিব তেতিয়াহে তুমি মোৰ আসল সাক্ষ্য হবা আমেন হালেলুয়া বিনা পবিত্ৰ আত্মাৰে বিনা পবিত্ৰ আত্মাৰ অভিষেকেৰে আপনি ঈশ্বৰ কাম কৰিব নোৱাৰে আপনি ঈশ্বৰ কাম কৰিব নোৱাৰে सभी हो दुनिया के चिंता को छोड़ो आगे ही बढ़ता ही जो पाएगा साथी आराम जीवन दुनिया को छोड़ो आगे जीवन मिलेगा तुम्हें दुनिया की चिंता आगे पाएगा शांति जीवन मिलेगा तुम्हें बाबा कब বিচাৰিছো হিমাঞ্চল আমাৰ মাজৰ পৰা আজি আমি অভিষেকৰ প্ৰাৰ্থনা কৰিম আমেন Hallelujah, mo bare git gaisi. Dunia kecinta. Hampoti sore amam dibo. Amen. To hampoti sore amam dibo. Hampoti sore amam dibo. Ese
খ্ৰীষ্টীয় জীৱন ঈশ্বৰৰ আগত কি আগত এটা মুছলিম ল'ৰা হয় মোৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ড মানে আমি যেতিয়া শিক্ষা দিবলৈ যাওঁ ইউথ আছিলে সেই ছোৱালী এটা চাইমেৰি গীতা দেখিছিলে সেই ছোৱালীটো সি পোৱা নাই এনেকে সি পাঁচটা হ'ল কোনটো মুহূৰ্ত গড কেনেকৈ আপোনাৰ লাইফত চেঞ্জ আনিব কোনো ক'ব নোৱাৰে আমেন 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 হালেলুয়া হালেলুয়া say হালেলুয়া হালেলুয়া মহাদৰণ ব্যক্তি নহয় কি হালে ব্যক্তি হয় আমেন আমেন ঈশ্বৰে মোৰ দুৰ্বলতা নাচায় ঈশ্বৰ মোৰ মনখন চায় জীৱন চায় মোৰ দুৰ্বলতা নাচায় Okay. Yeah, goes, and there as appeared unto them, and they cloven tongues like unto the fire, and set upon each one of them, and they were all filled with the Holy Ghost, and began to speak with other tongues as the Spirit gave them utterance. Okay. And there were dueling out at Jerusalem Jews and devoted both mans and our every nation under heaven. That person, Jior Thanks. Jior Paka. Hallelujah. Hallelujah. Hokti Hali Paka. Hokti Hali Jui. Our obedient God. Our obedient কেতিয়াও শান্তি থাকিব নোৱাৰে কেতিয়াও শান্তি থাকিব নোৱাৰে অফকোৰ্স we need a property আমাৰ সম্পত্তি লাগে এই জীৱন সম্পত্তিৰ কাৰণে কষ্ট কৰে তাকে দুগুণ ঈশ্বৰৰ কাৰণে কষ্ট কৰে আমেন আমেন হালেলুয়া হালেলুয়া মই এই গীতৰ কাৰণে প্ৰাৰ্থনা কৰিম যোন মানুহে সঁচাকে পবিত্ৰ আত্মাৰ কাপোৰ পিন্ধিব বিচাৰে আমেন সঁচাকে ঈশ্বৰ ৰাজ্যত আগবাঢ়ি যাব বিচাৰে ঈশ্বৰকে লাগে হালেলুয়া মই এই গীতৰ কাৰণে প্ৰাৰ্থনা কৰিম আমেন হালেলুয়া ইয়াত কৈ আছে the spirit of the Lord is upon me ঈশ্বৰ আত্মা পবিত্ৰ আত্মা মোৰ ওপৰত আছে for he has anointed me মোক অভিষেক কৰিলে bring good news ঈশ্বৰ শুভবাৰ্তা আনিবৰ কাৰণে দুখীয়া ঈশ্বৰ শুভবাৰ্তা আনিবৰ কাৰণে he has sent me to proclaim to that the captives will be released যোন বন্ধনত আছে তাক মুক্তি দিবৰ কাৰণে the blind will be the blind will see যোন অন্ধ আছে হেতৰ প্ৰাৰ্থনা যে অভিষেকৰ প্ৰাৰ্থনা যদি দৃষ্টি পাবৰ কাৰণে that the oppressed will be set free যোন শয়তানৰ বন্ধনত আছে এৰ মুক্ত কৰিবৰ কাৰণে আমেন হালেলুয়া এনে হাতৰ ওপৰত যিছু মাথা না এনে হাতৰ ওপৰত যিছু হৰগ এই পৃথিৱীৰ হানা এবাৰ হাতৰ ওপৰত যিছু নিজৰ হাতত কিল খোৱা নাই যদি হাতৰ ওপৰে আমাৰ কাৰণে মুখত মা you know কি কয় কাইটো মুখ ঠিক না এবাৰ হাতৰ জীৱনৰ পৰা নহয় but Jesus has did great work in the cross of Calvary he Calvary cross of mahan কাম এখানে কৰিলে এক আপোনাক মহান বনাবৰ কাৰণে hallelujah praise the Lord he কষ্ট এখানে সহ্য কৰিলে যেনেকে কষ্ট থাকা মানুহ মুক্ত কৰিবৰ কাৰণে hallelujah he কাইটো মুকুট এখানে পিন্ধিলে যেনেকে জীবন মানুহ ডিপ্ৰেছনত আছে জীবন মানুহ বিবেকৰ প্ৰব্লেমত আছে হেনো মুক্তি দিবৰ কাৰণে hallelujah praise the Lord তাৰ হাতত একেৰে কিল মাৰা হ'ল তাৰ মূৰৰ পৰা ভৰিলে ঘা কৰি দিয়া হ'ল সেই কাৰণে যেনেকে আমি আমাৰ যোগেদিয়ে বেমাৰ মানুহ সুস্থ হ'ব পাৰে আমি হাতৰ নহয় we are not simple সেইজনে যেন আমি simple ব্যক্তি নহয় hallelujah ইমানজন মানুহে ঈশ্বৰ ৰাজ্যত আগবাঢ়ি যাব বিচাৰে দেখি পাইছে ওকে দেখি পাইছে না ওকে সেই কাপোৰটো লয়
বিচাৰিছিল সি ভাবিছিল সেইটো যোৱাৰ আগতে এনন্টিং দিব অভিষেক দিব আৰু সি অভিষেক হৈ যাব লেকিন সি কাপোৰহে দিলে ইমান খং দিবনি আৰু খঙত সি কাপোৰটো মই কি কৰিম বুলি নদীৰ কাষত গ'লে কাপোৰটো লৈ পানী ঠমকে যেতিয়া মাৰিলে নদী দুভাগ হৈ গ'ল হালেলুয়া Praise the Lord. Hallelujah. মই ক'ব বিচাৰিছো যে পবিত্ৰ আত্মা আপোনাৰ জীৱনত যেতিয়া কাম কৰিব ল'ব আপোনাৰ কাপোৰতো ঈশ্বৰৰ পবিত্ৰ আত্মা জুই থাকিব আমেন Praise the Lord. Hallelujah. আমি জুইকে তালি বজাই ঈশ্বৰক বহুত মানুহৰ শক্তি লাগে সেইকাৰণে ফাষ্টিং প্ৰাৰ্থনা দাল ভাতৰ নিচিনা বনাই থৈ দিলে সেই বুদ্ধি মানুহকেইটা নাজানে ফাষ্টিং প্ৰাৰ্থনা বিনা বাক্যত কাম নাই ফাষ্টিং প্ৰাৰ্থনা কৰি আপুনি চেতানক খেলিব নোৱাৰে এখন বহুত মানুহে ফাষ্টিং প্ৰাৰ্থনা বহে তাৰ জীৱনত তাৰ পৰিয়ালতে বেবিচাৰীৰ পৰা বেবিচাৰী হৈ গৈ আছে কিয় Because fasting prarthana cannot change it. It is a word who changes. It is a word who makes us powerful. Amen? And by God, my bhakti halibarai. Amen? Amen. Praise the Lord. Well, I'm doing it. I'm going to talk about. Of course, we need fasting prarthana like it. Like fasting prarthana, bina by God. We need to have the word of God. Amen? So, halibarai. So. সি বিচাৰি আছে সি কল্পনা কৰি আছিলে এলিজা নোযোৱা আগত একদম কাহিনীৰ নিচিনা তাৰ শৰীৰত কিবা এটা দিব লেকিন এলিজা গুচি গ'ল এলিজা দেখিলে কাপোৰহে পালো মই সেই কাপোৰটো মই কি কৰিম লেকিন সি নাজানে সেই কাপোৰতে ঈশ্বৰৰ অভিষেক লুকাই আছিল আমেন প্ৰেইজ দ্য লৰ্ড জোৰকে তালি বজাই Hallelujah. The anointing will change us. Anointing will change our surrounding. Hallelujah. Obihek amar khaloni koribo. Obihek amar asur subiya khaloni koribo. Amen. Amen. Praise the Lord. It is the anointing of Holy Spirit. Amar bujibo nahi. আজি মই চাই আছো already আমি prophecy কৰিছো life giving ministry the days সমস্যা আহিব লেকিন আমি সেই পাহাৰত মই যদি দেখিছো সেই পাহাৰত এটা মন্দিৰ দেখা পাইছো একদম তাত আৰু তাৰ তলত দেখিছো হাজাৰ মানুহৰ ঘৰ আৰু মানুহৰ পবিত্ৰ আত্মাই মোক স্মৰণ কৰালে কৰে যে সেই ঘৰ এই মন্দিৰৰ সদস্যতা হয় আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া ক'ব বিচাৰিছো শয়তান আপোনাৰ বিবেকত নানা বস্তু আনিব তেনেকৈ ইয়াৰ বিবেকত আনিছিলে কি এই কি হয় কাপোৰ হয় ন তেনেকুৱা আপোনাৰ বিবেকত নানা প্ৰকাৰ শয়তানে কাম কৰিব আৰম্ভ কৰিব নানা প্ৰকাৰ নেগেটিভ বস্তু আনিব নানা প্ৰকাৰ আপোনাৰ বিবেকত এনেকুৱা বস্তু আনিব কি আপোনাৰ স্পিৰিচুৱেলিটি হি ডাউন কৰিব ঈশ্বৰ ডাকৰ পৰা আপোনাক আঁতৰাই দিব বাক্যৰ পৰা আপোনাক আঁতৰাব আল্টিমেটলি আপোনাৰ মাইণ্ডত নেগেটিভ কাম কৰিবলৈ আৰম্ভ কৰিব যেনেকুৱা লুচিফাৰ জীৱনত কাম কৰিলে লুচিফাৰ যেতিয়া সৰ্বত যেতিয়া আছিল ঈশ্বৰৰ লগত সি ঈশ্বৰ প্ৰশংসা কৰি আছিলে He যে ঈশ্বৰ প্ৰশংসা কৰি আছিলে তাৰ বিবেকত এটা চিন্তা ধাৰণা আহিলে কি এই প্ৰশংসা তুমি যাক কৰি আছা যদি হিংসা কৰত এই বহি আছে তুমি সেই হিংসা কৰত বহিলে এই গোটেই মহিমা তুমি পাবা তেনেকুৱা বহুতখিনি চিন্তা ধাৰণা শয়তান আপোনাৰ বিবেকত আহিব আপোনাক ঈশ্বৰৰ পৰা আঁতৰাব নোৱাৰে ইয়াৰ বিপদটো আহিছে What can I do with God? মই এই কাপোৰৰ লগত কি কৰিম এই চিম্পল কাপোৰ হয় আছাগে এই কাপোৰটো কিমান দিন চাগে সি ধুইছে লগত আছিলে ন সহায় কোনটা আছিলে ন আৰু এই কাপোৰ পাইছে নৰ্মেলি কি হয় এইটো সি নাজানে সেই কাপোৰতে ডবল এনাউন্টিং লুকাই আছে আমেন Elisha then picked up Elisha then picked up Elisa's cloth that had fallen
from him and went back to the stool onto the bank of the Jordan. Kapra leke, kapra loy hi nadi kathar ko. God, ki koi par kapra loy, kam ke marile nodi tu bhag ho. Ar mazot Furqan rasta ulai ho. Amen. Amen. Moi kobu saisu. Hobo pare apnar hokkolor মানে আপনার আগতে গুটে দরজা বন্ধ হয়ে আছে মই কি স্ট্রংলি বিলিভ করি মরি গেছে চিম্মা কথা হইলে মই শান্তিকে থাকি মোর ইন্টেন্স মোর চিন্তা ধারণা হেতু ক্রিয়েট কৰিব নিবিচাৰে এই এনেকে এনভায়রনমেন্ট কেতিয়া আহে আপনি নিবিচাৰিলেও আপোনাৰ বিৰুদ্ধে থিয় হয় মানে আর সেই টাইমত যেনেকা দলদল জানে দলদল কি করে এই মাটি যে ঢিলা থাকে কি করে হ্যাঁ বুকা মাটি এটা বুকা মাটি থাকে না মালে ঘুমাই গই থাকে কি কয় কলপা মাটি হ্যাঁ কলপা মাটি হ্যাঁ কলপ মাটি কি মাটি হিন্দি দলদল বলি কয় ঠিক আছে আপনি যদি দলদল ঘুমায় যেটা জিম্মা ব্লবনে ইমানের দলত হয়ে থাকে আর যে বাসিবার কারণে আপনি চুপচাপ থাকিলে আপনি ঘুমাই না যায় তেনে যেটা হমেশা আপনার জীবন থাকে সেই টাইমত আপনি চকু বন্ধ কৰি কি কৰিব লাগিব ঈশ্বৰক চাব লাগিব আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া এক্সেপ্টলি সেই পইণ্টতে শান্তি লাগে শান্তি করে থাকিলে যেতিয়া আমি ঈশ্বর ভরসা কৰো তেতিয়া আমি শান্তিকে বহিব লাগে আমেন প্রেজ দ্য লর্ড হালেলুয়া বলা আমি তালি বজাই সব ধন্যবাদ हमेशा का पगला बोले हमेशा को उड़ाई ना है हमेशा का उड़ाव ईश्वर स्वयं आमेन हालेलुया ये जब भाबिले सब बात ज्ञान मैं कुना पालो हे गुसिब মই বিচাৰিছিলো দুগুণ অভিষেক পাওঁ লে গেল নাপাওঁ এতিয়া ই পাগল নিচিনা হ'ল অৰ্থ নাই ইমানটো আৰু গৈ ইমান জোৰকে কাপোৰ লৈ একদম পানী ঠামকে মাৰিলে নদী দুভাগ হৈ গ'ল তেতিয়া আহিব ক'ল আচল মালটো ইয়াতে আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড এনেকা জাগা নাই য'ত ঈশ্বৰ ৰাস্তা ওলাব নোৱাৰে আমেন এনেকা ঠাই নাই য'ত ঈশ্বৰে সলনি কৰিব নোৱাৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড বলা আমি জোৰকে তালি বজাই সব ধন্যবাদ হালেলুয়া প্ৰেইজ দ্য লৰ্ড বেয়া লাগিছে নেকি আমি সব সেকেন্ড কি 2:15 চাপ লিখা আছে মানুহগিলে যদি চালে তেতিয়া তেওঁ দেখাকৈ থকা জিৰিকোৰ পাববাদীবিলাকে তেওঁ দেখি ক'লে এলিয়াৰ আত্মা ইলিছাত স্থিতি হ'ল পাছে তেওঁবিলাকে তেওঁৰ লগত সাক্ষা কৰিবলৈ গৈ মাটিলৈ মুখকৈ পৰি তেওঁ প্ৰণিপাত কৰিলে You know, announcing more bro Elisha. Like Elisha. Okay. মানুহগিলে যেতে দেখা পালে কি মানুহগিলা কিছু ভবিষ্যৎবাক্তা পিছা কৰি আছে ও গড ওই কাপোৰ পালে গল চাও কি গল এই কাপোৰ লয় গল মানুহগিলা প্ৰভু গান কিনা পিছলৰ পৰা ভবিষ্যৎবাক্তা কিনা চাই আছে অবজাৰ্ভ কৰিছে সি কৈ যেনে কাপোৰ ঠৌকে মাৰিলে ও নদীটো ভাষা ও এলিছাৰ আত্মা এলিছাৰ ভিতৰত আহিল হালেলুয়া that nothing can transfer. Amen. Or behave to apnar problem go so jai. Amen. Kalau kita lihat je so praise the Lord. Praise the Lord. Dekar dekhi bole. Oh, Elizar atma dekho Elizar ahigo. Dugun obihai. Jodi Elizai korise tak dugun kam Elizai korise. Hallelujah. Maka kau bisa itu sah.
এজন মানুহৰ 2 Kings 30:21 তাত সামগ্ৰী আছে জানো গৰম পানী ওকে বলা আমি সব লালেনে and রিকু পাছে এলিয়াই নিজৰ চাদৰ নুৰিয়াই লৈ জৰ্ডন পানীত কোবালে তাতে পানী ইপালে সিপালে বেলেগ হৈ গ'ল তেওঁবিলাক দুয়োজনে শুকাই মাটিয়েদি পাৰ হৈ গ'ল Key 2:8 এইটোৱেই